ৰেছপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই দুটা ভিডিঅ' বনাইছিলোঁ ইউ পি এছৰ ওপৰত আৰু তুলনা কৰিছিলোঁ। প্ৰত্যেকেই লিখিছে যে উই ৱান্ট অ' পি এছ। হয়, মই আপোনালোকৰ লগত একমত, অ' পি এছ ইজ বেষ্ট। বাট যিহেতু অ' পি এছ দিয়াই নাই আৰু লগতে ইউ পি এছো দিয়া নাই এতিয়ালৈকে। ইউ পি এছ অনলি ফৰ চেণ্ট্ৰেল কৰ্মচাৰী। যদি দিয়ে আমি ল'ম নে নল'ম সেইটো আলোচনা কৰিম। লগতে আপোনালোকে কুৱেশ্যন কৰিছে 10 বছৰৰ তলত হ'লে কি হ'ব বা 10 বছৰৰ পৰা 24 বছৰলৈকে কি দিব। আজিৰ ভিডিঅ'তে সকলোখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে যদি ইউ পি এছ লাগু কৰে এইটো আমি ল'ম নে নল'ম, বেটাৰ হ'ব নে নহ'ব, এয়া অকণমান ক্লিয়াৰফিকেশ্যন কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ' শেষলৈকে চাব। লেটছ ষ্টাৰ্ট। হেল্ল' ফ্ৰেণ্ডছ, ইউনিফাইড পেঞ্চন আঁচনি ইউ পি এছ হৈছে ভাৰতৰ বিভিন্ন পেঞ্চন আঁচনি সৰল বা একত্ৰিত কৰাৰ লক্ষ্যৰে এক পেঞ্চন কাঠামো। ইয়াত ইউ পি এছ সম্পৰ্কে কিছুমান কথা উল্লেখ কৰা হৈছে। এয়া হৈছে ইউ পি এছৰ ডেফিনেশ্যন। এতিয়া আপোনালোকে কিছুমান প্ৰশ্ন কৰিছে 10 বছৰৰ কম আৰু 10ৰ পৰা 25 বছৰৰ মাজত কি আছে এইটো আলোচনা কৰিম। চাওক, যোগ্যতা কৰে ইউ পি এছ কোনে পাব? ন্যূনতম 10 বছৰ সেৱা সম্পূৰ্ণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য। আপোনালোকে যে কিছুমানে মন্তব্য কৰিছে যে অ' পি এছ লাগে, অ' পি এছ লাগে, আপোনালোককতো ইউ পি এছে দিয়া নাই এতিয়ালৈকে। ইউ পি এছে আপোনালোকক দিয়া নাই, অ' পি এছটো বহুত দূৰৰ কথা। ইউনিফাইড পেঞ্চন স্কিম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীক কোনো ষ্টেটকে দিয়া নাই। এইটো অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট কৰ্মচাৰীৰ 23 লাখ কৰ্মচাৰীকহে দিছে। কিন্তু তাত এটা প্ৰভিজন দিছে যে বিভিন্ন ৰাজ্যৰ চৰকাৰে ইচ্ছা কৰিলে এই ইউ পি এছটো ইমপ্লিমেণ্টেশ্যন কৰিব পাৰে। এয়া টোটেলি ডিপেণ্ডেবল অন ষ্টেট গভৰ্ণমেণ্ট। সকলোখিনি জিম্মেদাৰী ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত আছে যে ইউ পি এছ দিলে দিব পাৰে, নিদিলে নাই। এতিয়া আমি প্ৰত্যেকে কৈ আছোঁ যে আমাক অ' পি এছ লাগে, কিন্তু আমাক এতিয়ালৈকে ইউ পি এছেই দিয়া নাই। তো যিকি নহওক দিয়াৰ সম্ভাৱনা আছে। দিলে আমাৰ কি সুবিধা পাম আমি? ইউ পি এছৰ মূল সুবিধাসমূহ এই তিনিটা হৈছে মূল সুবিধা। নিশ্চিত পেঞ্চন দিব, এইটো গেৰাণ্টি আছে। কৰ্মচাৰী অৱসৰৰ পূৰ্বে যোৱা 12 মাহৰ পৰা তেওঁলোকৰ গড় মৌলিক দৰমহাৰ 50% সমতুল্য পেঞ্চন লাভ কৰিব যদিহে তেওঁলোকে কমেও 25 বছৰ সেৱা সম্পূৰ্ণ কৰে। 25 ইয়াৰ্ছ চৰকাৰী জব কমপ্লিট কৰাৰ পিছত 12 মাহৰ দৰমহাৰ এভাৰেজ কৰিব, আকৌ 12 দি ডিভাইড কৰি যিটো স্কেল হ'ব সেই স্কেলৰ বেছিকৰ 50% দিব, তাৰ ওপৰত আকৌ ডিএ লাগিব। ভালকৈ বুজি লওক। পৰিয়াল পেঞ্চন, আগত পৰিয়াল পেঞ্চন নাছিল, এতিয়া দিব। পেঞ্চনাৰৰ মৃত্যুৰ ক্ষেত্ৰত পেঞ্চনাৰজনৰ মৃত্যুৰ সময়ত যি পেঞ্চনৰ ধন লাভ কৰা হৈছিল তাৰ 60% পৰিয়ালে লাভ কৰাৰ অধিকাৰ আছে। ফেমিলিয়ে 100%টো নাপাব, বাট 60% পাব। কেনেকুৱা ধৰণৰ এইটো মই যোৱাকালিৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। ইয়াতে 50%ৰ যিটো এমাউণ্ট হ'ব সেই এমাউণ্টৰ 60%, পে'মেণ্টৰ 60% কিন্তু নহয়। নেক্সট আছে ন্যূনতম পেঞ্চন, যিটো একেবাৰে দিবই লাগিব। সেয়া হৈছে কমেও 10 বছৰ সেৱা থকাসকলৰ বাবে অৱসৰৰ পিছত 10,000 টকাৰ ন্যূনতম মাহেকী পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। কিন্তু ইয়াৰ চৰ্ত হৈছে চাকৰিয়ালজনৰ 10 ইয়াৰ্ছ কমপ্লিট কৰিব লাগিব। এতিয়া প্ৰশ্ন ডাঙৰটো হ'ল 10 ইয়াৰ্ছৰ কম থাকিলে, কিন্তু গভৰ্ণমেণ্ট জবত সঁচাকৈ 10 ইয়াৰ্ছত কম কৰা জব হোল্ডাৰ আছে নেকি চাই লওঁ। লেছ দেন 10 ইয়াৰ্ছ মানে বিল' 10 ইয়াৰ্ছ মানে 10 বছৰৰ কম। ফ্ৰেছ এডভাৰ্টিজমেণ্টত 10 বছৰত কম চাকৰি কৰা মানুহৰ সংখ্যা 0। মানে 10 বছৰ আমি আলোচনা কৰি আছিলোঁ। ফ্ৰেছ এডভাৰ্টিজমেণ্টৰ যিটো লাষ্ট এজ মানে বয়সৰ ঊৰ্ধ্বসীমা সেয়া হৈছে 50 ইয়াৰ্ছৰ ওপৰত কোনেও চাকৰি নাপায়। এয়া হৈছে অনলি ফৰ PWD কেণ্ডিডেটৰ কাৰণে 50 ইয়াৰ্ছলৈকে গভৰ্ণমেণ্ট জব এপ্লাই কৰিব পাৰে। মানে তেওঁ যদি জব পায় তাৰ মানে চাকৰি 50 ইয়াৰ্ছ হ'লেহে পাব। এই ক্ষেত্ৰত কিছুমান PWD কেণ্ডিডেটে এডভাৰ্টিজমেণ্ট দিয়াৰ কিছুদিন পিছত যদি চিলেকশ্যন দিয়ে, এই ক্ষেত্ৰত কিছুমান 1 or 2%
মানে 9 ইয়াৰ্ছ এনেকুৱা জব কৰিব পাৰে তেখেতৰ ক্ষেত্ৰত এই বিল' 10 ইয়াৰ্ছৰ স্কিমটো লাগু হ'ব। বাকী আদাৰৱাইজ SC ST OBC UR জেনেৰেল যিমান আছে গোটেইখিনিৰ চাকৰি কিন্তু 10 বছৰৰ ওপৰত হ'ব, হয় না নাই? ইয়েছ। আৰু এটা কথা আছে, যদি ভেঞ্চাৰ স্কুলবিলাকৰ টিচাৰৰ চাকৰি মে বি 10 বছৰৰ কম হ'ব, সকলোৰে নহয়। তো যেহেতু ফ্ৰেছ এডভাৰ্টাইজমেণ্টৰ কথা কোৱা হৈছে, গতিকে 10 বছৰৰ তলত চাকৰিয়াল সংখ্যা 0 বুলি ধৰিলোঁ। তথাপি জানিব লাগিব, কিছুমানতো থাকিব পাৰে 10 বছৰতকৈ কম কৰিলে কি হ'ব। প্ৰথমে জানি লওঁ NPSৰ লগত তুলনা কৰি লওঁ, যদি NPS আমি ল'ম না UPS ল'ম। NPSৰ সৈতে তুলনা, UPSে নিশ্চিত পেঞ্চন আৰু পৰিয়াল পেঞ্চন প্ৰদান কৰে, আনহাতে NPS এক অৱদানমূলক আঁচনি য'ত চূড়ান্ত পেঞ্চনৰ পৰিমাণ সঞ্চিত কৰ্পাছ বা বজাৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। বজাৰ যদি ভাল হয় NPS বহুত বেটাৰ, আৰু বজাৰ যদি বেয়া হয় NPS বহুত বেয়া। তো টোটালি এটা অনিশ্চয়তাত ভুগিব লাগিব। গতিকে আপাতত মই ক'ব পাৰোঁ যে NPSতকৈ UPS অকণমান ভাল আছে, যেহেতু কি এটা নিশ্চিত পেঞ্চনৰ অৱকাশ দিছে UPSে, অকণমান নিশ্চয়তা। OPSৰ তুলনাত ইমান ভাল নহয়, তথাপি এটা ভাল আছে, কাৰণ নিশ্চিত পেঞ্চন আছে, ফেমিলিৰো আছে, আপোনাৰো আছে। অকল চৰ্ত হ'ল 10 ইয়াৰ্ছ এভভ হ'ব লাগিব। ইয়াতে চাওক বহল প্ৰভাৱ কিহৰ কাৰণে হয়। UPS ৰূপায়ণৰ ফলত চৰকাৰৰ প্ৰথম বছৰত অতিৰিক্ত 6,250 কোটি টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। বহন ক্ষমতা নিশ্চিত কৰিবলৈ প্ৰতি 3 বছৰৰ মূৰে মূৰে খৰচৰ পুনৰ মূল্যায়ন কৰা হ'ব। প্ৰথম বছৰতেই 6,250 crore বেছি লাগিব, তাৰ মানে NPSতকৈ অকণমান ভাল আছে। এই যুক্তিত আমি ক'ব পাৰোঁ যে NPSতকৈ UPS স্লাইটলি বেটাৰ। গতিকে যদি UPS লাগু কৰে তেনেহ'লে UPSত যোৱাটোই অকণমান ভাল হ'ব। আৰু এটা সুবিধা আছে কি, মুদ্ৰাস্ফীতিৰ সাল সলনি। UPSত মুদ্ৰাস্ফীতি সূচকাংকৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে, যাতে পেঞ্চনে বৃদ্ধি পোৱাৰ মূল্যৰ সৈতে খোজ মিলাব পাৰে। হয়, পেঞ্চনটো অকণমান বৃদ্ধি হ'ব মুদ্ৰাস্ফীতিৰ লগত তুলনা কৰি। গতিকে এয়াও কিন্তু OPSত আছিল। এইটো অকণমান থুলমূল হিচাপ। 10 বছৰত চাকৰি কৰা কৰ্মচাৰী কি পাব, নিশ্চয়তা নাই। এতিয়ালৈকে UPSত 10 ইয়াৰ্ছ বিলৰ জব হোল্ডাৰৰ নিশ্চয়তা নাই, কিন্তু এয়া সম্ভাৱনা আছে, কিন্তু নহ'বও পাৰে। 5 to 10 ইয়াৰ্ছৰ জব চাকৰিয়ালে 5,000কৈ বা তাৰ ওপৰত সমানুপাতিক পাৰ ইয়াৰ কিবা এটা পাৰ্চেণ্ট দিয়াৰ আলোচনা চলি আছে। তো মিনিমাম 5,000, ওপৰত 5, 6, 7, 8, 9 লৈকে পাব পাৰে। 0 to 5 ইয়াৰ্ছে মিনিমাম 2,500, তাৰ ওপৰত ইয়াৰ বাই এটা পাৰ্চেণ্ট ধৰাৰ কথা আছে, কিন্তু ইয়াত 0 to 5 বছৰতো কোনেও নাই। ফ্ৰেছ এডভাৰ্টাইজমেণ্টত এইটোও নাই, এটা দুটা থাকিব পাৰে। গতিকে সেইকাৰণে নিশ্চয়তা নাই, কাৰণ 50 বছৰ ওপৰততো চাকৰি নিদিয়ে। গতিকে সেইকাৰণে এইটো নিশ্চয়তা দিয়া নাই, বাট যেতিয়া ইমপ্লিমেণ্টেশ্যন কৰিব তেতিয়া হয়তো কিবা এটা ৰুলছ বনাই দিব। চ' ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।